সমুদ্ৰসকলক স্বাগতম জনাই ষ্টুডিঅ'ত মই প্ৰণামী অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰে অৰ্থনৈতিক বিকাশৰ অৰ্থে বিশেষকৈ গ্ৰামাঞ্চলৰ লোকসকলৰ উপাৰ্জনক্ষম কৰি তোলাৰ অৰ্থে গুৱাহাটীৰ ইকো ফাইনেন্সে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে জনসাধাৰণলৈ বিশেষকৈ কৃষি কাৰ্যৰ বাবে প্ৰয়োজনীয় বিভিন্ন যন্ত্ৰপাতি তথা বাহন আদি ক্ৰয়ৰ ক্ষেত্ৰত সহজ তথা সোনকালে উপলব্ধ হোৱাকৈ শতাধিক লোকক ঋণ প্ৰদান কৰি আহিছে তেনেহলে আহকচোন চাওঁ ইকো ফাইনেন্সৰ এমডি শ্ৰীযুত কুমাৰ গৌৰৱৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰ নমস্কাৰ মই আজি উপস্থিত আছো ইকো ফাইনেন্স নামৰ নন বেংকিং কোম্পানীৰ এমডি মিষ্টাৰ কুমাৰ গৌৰৱৰ কাৰ্যালয়ত আহকচোন এই নন বেংকিং ফাইনেন্সৰ বিষয়ে অলপ বহলাই তেখেতৰ পৰা জানো মই জনাত আপুনি ইকো ফাইনেন্স নামৰ নন বেংকিং ফাইনেন্স কোম্পানীৰ এমডি এতিয়া মই আপোনাৰ পৰা এই নন বেংকিং ফাইনেন্স কোম্পানীৰ বিষয়ে অলপ জানিব বিচাৰিছো যেটোক লৈ সাধাৰণ ৰাইজসকলৰ বেছিভাগে অজ্ঞ এই বিষয়ে অলপ বহলাই জনালে ৰাইজৰ লগতে গ্ৰাহকসকলো উপকৃত হ'ব পাৰিব আপোনাক মই জনাও আজি যে আমাৰ কোম্পানী নাম হ'ল অমৰ শক্তি কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিজ লিমিটেড ইকো ফাইনেন্স আমাৰ ট্ৰেডমাৰ্ক আছে আমাৰ অসম ৰাজ্যৰ মাজতে আমি ইকো ফাইনেন্স নামতে আমাৰ ফাইনেন্স বিজনেছ কৰি আছোঁ আৰু নন বেংকিং ফাইনেন্স কোম্পানী বিভিন্ন ফাইনেন্স এক্টিভিটি কৰিবৰ কাৰণে ফাইনেন্সিয়েল ৰিলেটেড এক্টিভিটি কৰিবৰ কাৰণে আৰবিআইৰ পৰা লাইসেন্স লৈ কাম কৰে আমি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা লাইসেন্স পাইছোঁ এছেটছ ফাইনেন্সৰ কৰিবৰ কাৰণে এছেটছ ফাইনেন্সৰ ভিতৰতে যে আমি কমাৰ্চিয়েল ভেহিকল ফাইনেন্স কৰি আমি কৰিছোঁ আমি ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছিলোঁ আমাৰ ফাইনেন্স বিজনেছ দ্য ইয়াৰ অফ 2014 লাহে লাহে আমি এতিয়া 2022 আহিছোঁ গোটেই পৰ্টফলিঅ' যদি মই চাবলৈ যাওঁ আমাৰ 10,000 more than 10,000 মানুহক আমি লোন দিছোঁ ফৰ বাইং অফ 3-wheeler ট্ৰেক্টৰ লাইক দেট অল কমাৰ্চিয়েল ভেহিকল এণ্ড কিছুমান 1 টনৰ 4-wheeler গুডছ কেৰিয়াৰ আপুনি এইটো যে ক'লে নন বেংকিং ফাইনেন্স কোম্পানীৰ বিষয়ে awareness যে আছে মানুহবিলাক যে ভিলেজ এৰিয়া আমি ভিলেজ এৰিয়া ভিতৰতে মেইনলি ফাইনেন্স কৰিছোঁ অলপ অভিজ্ঞতা কম আছে ফাইনেন্স কোম্পানী তেওঁলোকৰ ভাবে যে এইটো আমি লোন লৈছোঁ আৰু এই এটা বিজনেছ আছে এইটো বিজনেছৰ মই লোন দিলে এইটো দিম নহ'লে গাড়ী ঘূৰাই দিম এনেকৈ এইটো আছে কিন্তু কি ইম্পেক্ট হ'ব পাৰিব নন বেংকিং ফাইনেন্স কোম্পানী হওক কি বেংকৰ পৰা লোন ল'লে কি ইম্পেক্ট হয় তেওঁলোকৰ অভিজ্ঞতা অলপ কম আছে আৰু বেংক হওক কি নন বেংকিং ফাইনেন্স কোম্পানী হওক গোটেইকেইটা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা মনিটৰ হয় আৰু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া লাইসেন্স লৈয়ে এইটো ফাইনেন্সিয়েল এক্টিভিটি কৰিব পাৰে যদি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া লাইসেন্স নাই তেতিয়া এইটো এটা ইলিগেল বিজনেছ বুলি ক'ব পাৰি এণ্ড ইট ইজ এ ভেৰি ষ্ট্ৰং ল তাৰ কাৰণে বনোৱা আছে আৰু আপুনি এইটো তাৰ ভিতৰতে আপোনাৰ কানুন ভিতৰতে আপুনি দায়ী হ'ব আপোনাৰ এই নন বেংকিং ফাইনেন্স কোম্পানীটোৰ প্ৰতিষ্ঠা কৰিবলৈ মানে কেনেকুৱা পদক্ষেপ লৈছিল বাৰু আসলতে আমি যেতিয়া ট্ৰেডিং বিজনেছ ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া আমি পাইছিলোঁ যে এইটো সেল্ফ এমপ্লয়মেণ্টৰ কাৰণে ফাইনেন্সিয়েল ইনক্লুজনৰ যি দৰকাৰ আছে এই ফাইনেন্সিয়েল ইনক্লুজন সুদূৰ অসমৰ ভিতৰতে যিবিলাক পিছপৰা এলেকা আছে যেনেকৈ এইটো 2014 কথা মই কৈ আছোঁ 2014 যেতিয়া আমি ষ্টাৰ্ট কৰিছোঁ কি 2011 আমি ফাৰ্ষ্ট বিজনেছ ভিতৰতে আহিছিলোঁ এইটো সময়তে ধেমাজি হওক মাজুলী হওক মানকাচাৰ হওক এই সুদূৰ অসমৰ যে পিছপৰা এলেকা আছে তাতে কিবা এটা আমাৰ যদি কমাৰ্চিয়েল ভেহিকল কিনিব লাগে এইটো সেল্ফ এমপ্লয়মেণ্ট কাৰণে নিবনুৱাসকলে এইটো সুবিধা পোৱা নাছিলে আৰু ইয়াতে CD ৰেচিঅ' কম হোৱাৰ কাৰণে এই এটা ডাঙৰ গ্যাপ আমি চাব পাৰিছোঁ তেতিয়া আমি এটা এফৰ্ট লৈছোঁ নন বেংকিং ফাইনেন্স কোম্পানীত একুৱায়াৰ কৰা আমি কৰিছোঁ আৰু জইণ্ট লেণ্ডিং এগ্ৰিমেণ্ট তো আমি চেন্নাই আৰু মুম্বাই
দুটা ষ্টেটৰ এইটো চিটিত বেছ NBFC লগতে আমি কৰিছোঁ আৰু তেওঁলোকৰ জৰিয়তে কিছুমান তেওঁলোকৰ পইচা লগাইছে কিছুমান আমি পইচা লগাইছোঁ এইটো কৰিছোঁ জয়েণ্টলি আমি লেণ্ডিং কৰিছোঁ অসমৰ ভিতৰতে আৰু এইমান এইটো যিমান পিছপৰা এলেকা আছে যিখিনি মানুহবিলাক লোন পোৱা নাছিলে এওঁলোকৰ লোন দি আমি সংস্থাপন এমপ্লয়মেণ্ট সেল্ফ এমপ্লয়মেণ্টৰ কাৰণে আগবঢ়াইছোঁ তাৰ ভিতৰতে আমাৰো বিজনেছ কৰিছোঁ এতিয়ালৈকে কিমান ৰাইজ আপোনাৰ কোম্পানীৰ পৰা উপকৃত হৈছে বাৰু more than 10,000 borrowers আমি লোন দিবা আজিলৈকে দিছোঁ আৰু আগফালে আৰু বাঢ়িবলৈ চেষ্টা কৰি আছোঁ আপোনাৰ বেছি সংখ্যক হিতাধিকাৰীয়ে গ্ৰামীণ অঞ্চলৰ এই ক্ষেত্ৰত তেওঁলোকক এই নন বেংকিং ফাইনেন্সৰ বিষয়ে বুজোৱাত নিশ্চয় আপোনাৰ অসুবিধা হৈছিলে চাগে অসুবিধাৰ মানে সন্মুখীন হৈছে আপুনি কি ক'ব এই বিষয়ে আপুনি কি ক'ব বাৰু আচলতে ফাইনান্স তো দিবৰ কাৰণে কোনো অসুবিধা নাই কেলে ফাইনান্স এটা ৰিকুৱাৰমেণ্ট আছে মানুহবিলাক পইচা নাই তেওঁলোকৰ কিবা এটা যদি সেল্ফ এমপ্লয়মেণ্ট কাৰণে এটা কমাৰ্চিয়েল ভেহিকল কিনিম ট্ৰেক্টৰ হওক কি অটো ৰিক্সা হওক গুডছ কেৰিয়াৰ হওক এইটো কিনিম আৰু তাৰপিছতে এটা সৰু ব্যৱসায় ষ্টাৰ্ট কৰিম এনেকৈ ভাৱ ৰাখোঁতে তেওঁলোকৰ পইচা দৰকাৰ হয় পইচা য'তে পালে তাৰ পৰা তেওঁলোকৰ লোন লৈ ল'লে কিন্তু পিছতে যেতিয়া আমি ৰিকভাৰী ক্ষেত্ৰতে যাওঁ তেতিয়া বহুতখিনি বুজাব লগা হয় তেতিয়া তেওঁলোকৰ মানে এইটো আৱেৰনেছ কম হৈ থকাৰ কাৰণে তেওঁলোকৰ ভাবে যে দেৰিকৈ পঢ়িলেও হ'ব এতিয়া এনেকৈ কেনেকৈ এইটো কিলে কৰি আছে তেতিয়া তেওঁলোকক বুজাব লাগে যে আমাৰ RBI গাইডলাইন মতে চলিব লাগে RBI এটা দিশা নিৰ্দেশ আছে এইটো দিশা নিৰ্দেশ আমাৰ মানিব লাগে আৰু ইয়াৰ ভিতৰতে যদি আমি সময়তে পইচা নাপাওঁ তেতিয়া ফাইন পেনাল্টি প্ৰভিজন আছে এইটো লৈ আমাৰ বড়োৰ সকলৰ লোকচান হয় সেইবিলাক বস্তু তেওঁলোকৰ আৰু আগৰো এটা যে ফাইনেন্সিয়েল চাইকেল গাঁৱৰ ভিতৰতে অলপ মানুহটো বুজিবলৈ অলপ আৱেৰনেছ কম আছে কাৰণে তেওঁলোকৰ ভাবে যে আমি এনে সুবিধা দি আছোঁ কিন্তু ইণ্টায়াৰ পইচা এইটো পাব্লিক ৰিলেটেড হয় আমিও যি লোন দি আছোঁ এইটো পইচাও পাব্লিক ৰিলেটেড পইচা এই পাব্লিক ৰিলেটেড আৰু পইচা এইটো আমি মিছইউজ কৰিব নোৱাৰি এটা পাব্লিক ডিপজিট কৰিছে তাৰ পৰা পইচা আহিছে এটা পাব্লিকৰ এইটো কিবা এটা বিজনেছ কৰিবলৈ দিয়া হৈছে সেই পাব্লিক বিজনেছ কৰি আকৌ ৰিটাৰ্ণ কৰিব আৰু এই ৰিটাৰ্ণ কৰিলে আকৌ ডিপজিট হ'লে বেলেগৰ এইটো পাব্লিকৰ দিয়া যাব এনেকৈ ৰোটেট হ'ব আৰু এনেকৈ ৰাইজে আগবাঢ়িব পাৰিব কিন্তু যদি পইচাটো ৰাখি দিয়া যায় ষ্টক কৰি দিয়া যায় এটা জগতে তেওঁ মিছইউজ কৰিলে তেওঁতো লৈছিলে যে মই পইচা লৈছোঁ এটা সৰু ব্যৱসায় ষ্টাৰ্ট কৰিম সেই ব্যৱসায়ৰ পৰা আমাৰো পইচা ঘূৰাব আৰু তেওঁলোকৰ ডিচিপ্লিন ৰাখি এই ব্যৱসায়ৰ প্ৰতি এটা কমিটমেণ্ট ৰাখি কিন্তু এইটো তেওঁলোকৰ যেতিয়া আগবাঢ়িব তেতিয়া নিশ্চয়ভাৱে ব্যৱসায় তেওঁলোকৰ বঢ়াই লৈ যাব কিন্তু ব্যৱসায় কৰাৰ পিছতে কিছুমান মানুহ তেওঁলোকৰ যি কমিটমেণ্ট ব্যৱসায়ৰ প্ৰতি ৰাখিব লাগে যি তেওঁলোকৰ এইটো চিন্তাধাৰা ব্যৱসায় প্ৰতি ৰাখিব লাগে এইটো চিন্তাধাৰা কমি যোৱাৰ কাৰণে কি ডিচিপ্লিনৰ নথকাৰ কাৰণে তেওঁলোকৰ ডিফল্টৰ ফালে গুচি যায় আৰু যেতিয়া ডিফল্টৰ ফালে গুচি যায় তেতিয়া তেওঁলোকৰ আৰু এইটো নুবুজাৰ নিচিনা সিচুৱেশ্যন আহি যায় ব্লেম গেম ষ্টাৰ্ট হৈ যায় এইবিলাক প্ৰব্লেম হয় কিন্তু তাৰ পিছত আৰু এইটো সময়তে আমাক বুজাব লগা হয় যে তেওঁলোকৰ কিমান লোকচান হ'ব পাৰিব ফিউচাৰ লোন নাপাব বেলেগে মানুহ পিছত দিগদাৰ হ'ব পইচা ঘূৰি নাহিলে আকৌ ইয়াতে যে মই ক'লোঁ যে CD ৰেচিঅ' যে কথা যে আছে CD ৰেচিঅ' মানে কি হ'ল এইটো ক্ৰেডিট আৰু ডিপজিট এইটো যি আপোনাৰ ডিপজিট আছে আৰু ক্ৰেডিট আছে এইটো এটা ৰেচিঅ' থাকে এইটো বুলি CD ৰেচিঅ' বুলি কোৱা যায় মানে এটা ব্ৰাঞ্চৰ বেংকৰ ভিতৰতে ষ্টেটৰ ভিতৰতে বেংকবিলাক যে পইচা মানুহ ডিপজিট কৰে 100 টকা ডিপজিট কৰিলে তাতে 40 টকা 42 টকা এইটো আকৌ ক্ৰেডিট দিয়া বেংকে দিলে ইয়াতে অসমত 42-44% এতিয়া ৰিসেন্ট ডেটা মই দেখা নাই কিন্তু আগৰ যিমানখিনি মই জানো 42-44% ক্ৰেডিট দিয়া যায় কিয় কাৰণে কম আছে যদি আপুনি কম্পেয়াৰ কৰিব কম্পেয়াৰ টু গুজৰাট কম্পেয়াৰ টু সাউথাৰ্ণ ষ্টেট
তেতিয়া তেওঁলোকৰ 90 CD ৰেচিঅ' 90% আছে, ক্ৰেডিট আছে 90%, কাৰোবাতে 110% আছে, ইয়াতে কিন্তু 40% আছে। মানুহ ভাবে যে ইয়াতে লোন নিদিয়ে, বেংক বেয়া, কি চৰকাৰে ইফালে ভাবা নাই আমাৰ ফালে, কিন্তু আচল কথা নহয়। বেংকটো পইচা দিলে তেওঁ ইণ্টাৰেষ্ট পাব তেওঁৰ এইটো ব্যৱসায় হয়, কেলে নিদিব। কিন্তু যেতিয়া পইচা দিয়াৰ পিছতে ঘূৰাই নাপায় তেতিয়া তেওঁৰ ভয় খায়, কেলে একাউণ্টেবিলিটি ছেট হ'ব। আমিও যেতিয়া পইচা দিছোঁ ঘূৰাই নাপাওঁ, তেতিয়া আমি য'ৰ পৰা লোন লৈ আহিছোঁ তেওঁলোকৰ যদি আমি সময়তে পইচা নিদিওঁ তেতিয়া আমাৰ প্ৰব্লেম হ'ব বুলি আমিও পিছফালে আহিব লাগিব। সো তেনেকৈ এটা এই বস্তুটো আমাক বুজোৱাটো টান নিশ্চয় হয়, আৰু লাহে লাহে কিছুমান বস্তু মানুহ বুজিবলৈ চেষ্টা কৰিছে, কিছুমান আৰু আমি ৰেগুলাৰলি বুজাবলৈ চেষ্টা কৰি আছোঁ। আমাৰ এইটোৰ কাৰণে টাস্ক ফ'ৰ্চ বনাই ৰাখিছোঁ। অলমোষ্ট ডিফাৰেণ্ট 4-wheeler ভেহিকলছ আছে, এছিষ্টেণ্ট জেনেৰেল মেনেজাৰ আছে, তাৰ ভিতৰতে আমাৰ মানুহ তলতে অফিচাৰবিলাক আছে, গাঁৱে গাঁৱে যায়, কিছুমান জগতে আমি বেয়া পৰিৱেশো পাওঁ। এইবিলাক কাৰণে আমাৰ যি প্ৰটেকশ্যন ল'ব লাগে এইটো ব্যৱস্থাও আমি লৈ ৰাখিছোঁ। কিন্তু এই লাহে লাহে ইম্প্ৰুভমেণ্ট আহি আছে, আৰু যেতিয়া বুজিব ফাইনেন্সিয়েল ইনক্লুজনটো বহুত দৰকাৰ আছে। আজি আমি যদি কথা পাতি আছোঁ যে গুজৰাট ষ্টেট বহুত ডেভেলপ হৈছে, তো ইচ এণ্ড এভৰি পাব্লিক তাত কণ্ট্ৰিবিউট কৰিছে ফৰ ডেভেলপমেণ্ট, আৰু ইচ এণ্ড এভৰি পাব্লিক কণ্ট্ৰিবিউট কৰিছে কেনেকৈ কৰিব পাৰিছে। তেওঁলোকৰ যদি নিবনুৱাসকলে ভাবে যে মই এটা সৰু ব্যৱসায় কৰিম, তেওঁলোকৰ ব্যৱসায়ৰ কাৰণে পইচা লাগিব, পইচাৰ কাৰণে কোনোবা এটা পইচা দিব লাগিব, কোনে দিব? মই এতিয়াই ক'লোঁ যে RBI পৰা লাইচেঞ্চ থকা সংস্থানে পইচা দিব পাৰিব লোন হিচাপতে। তেতিয়া এই NBFC হওক, যি লোন দিবলৈ আহিছে, কি বেংকে হওক, সেয়ে দিব পাৰিব। কেনেকৈ? যেতিয়া পৰিৱেশ আহিব, যেতিয়া যি মানুহবিলাক লোন লৈছে এই মানুহবিলাক লোনটো ঘূৰাই দিব সময়তে, এইটো ভাল ভদ্ৰভাৱে যে তেওঁলোকে লোন দিব, কেলে তেওঁৰ ভি ফিউচাৰৰ কথা আছে, তেওঁৰ পৰিয়ালৰ মানুহ এনেকৈ আগবাঢ়িবলৈ চেষ্টা কৰিব পাৰিব। আৰু বেলেগে এতিয়া দৰকাৰ আছে, কেলে বহুত নিবনুৱা সমস্যাৰ কথা আমি পাতিছোঁ, কিন্তু যেতিয়ালৈকে এইটো চাৰ্কুলেট নহ'ব, সৰু সুৰা ব্যৱসায়ৰ ভিতৰতে মানুহ নাযাব, তেতিয়ালৈকে এইটো নিবনুৱা এইটো সমস্যা চল্ভ নহ'ব, তেতিয়ালৈকে ইকনমিকেল ডেভেলপমেণ্টো নহ'ব। ফাইনেন্সিয়েল ডিচিপ্লিন যদি কেপিটেল ডিফিচিয়েঞ্চি থাকিব, কেপিটেল ডিফিচিয়েঞ্চি যদি ষ্টেট ভিতৰতে থাকে, কেতিয়াও ষ্টেট ডেভেলপ হ'ব নোৱাৰে। আৰু এইটো ৰাইজে দায়িত্ব ল'ব লাগিব। এই বস্তুটো আমি ভালকৈ বুজাবলৈ আমি চেষ্টা কৰি আছোঁ, আৰু সময় লাগিব। আমাৰ নিচিনা বেলেগৰ ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনছবিলাক আছে, বেংকে আছে, তেওঁলোকৰো ফাইনেন্সিয়েল লিটাৰেচি প্ৰগ্ৰাম কৰে, তেওঁলোকৰো বুজাবলৈ চেষ্টা কৰি আছে। লাহে লাহে ইম্প্ৰুভমেণ্ট হৈ আছে। মই ভাবোঁ যে আৰু অলপ সময় পিছতে ভাল ইম্প্ৰুভমেণ্ট আহিব। যেতিয়া ইম্প্ৰুভমেণ্ট আহিব তেতিয়া CD ৰেচিঅ' চেঞ্জ হৈ যেতিয়া 100% অসমত যাব, অসমৰ এই যে কেপিটেল ডিফিচিয়েঞ্চি এইটো নাথাকিব, আৰু ৰাইজে উন্নয়নৰ কাৰণে ফাষ্ট আগবাঢ়ি যাব। আৱেৰনেছটো এইটো কাৰণে বেছি দৰকাৰ আছে। ক'ভিড পেণ্ডেমিক চিটুৱেশ্যনত আপোনাৰ লোন লোৱা বেছি সংখ্যক লোকে লোনৰ EMI আদি ৰিটাৰ্ণ কৰিবলৈ অসমৰ্থ হৈছিল। তেতিয়া এই ক্ষেত্ৰত তেওঁলোকৰ সহায় হোৱাকৈ আপোনাৰ কোম্পানীয়ে কিবা পদক্ষেপ, কিবা বিশেষ পন্থা লৈছে নেকি? অলপ জনাব নেকি? আচলতে ক'ভিডৰ সময়তে যিমানখিনি আমাৰ বৰৱাৰ্ছ বন্ধুসকল আছে, তেওঁলোকৰ গোটেইকেইটা অসুবিধা পাইছে। স্পেচিয়েলি 3-wheeler কাৰণে এটা গাইডলাইন আহিছিলে, দুটাকে বেছি পেচেঞ্জাৰ ল'ব নোৱাৰে। আমাৰ বেছিভাগে পেচেঞ্জাৰ এইটো পৰ্টফলিঅ' 3-wheeler ৰিলেটেড পৰ্টফলিঅ' আছে। চ' এতিয়া 15 তাৰিখৰ পিছতে এইটো এতিয়া উঠাই লোৱা হৈছে, কিন্তু ইয়াৰ আগতে দুটা পেচেঞ্জাৰকে বেছি তেওঁলোকৰ ল'ব নোৱাৰে, এনেকৈ এটা গাইডলাইনছ হৈ আছিলে। আৰু ক'ভিডৰ সময়তো একেবাৰে বাহিৰতে ওলাব নোৱাৰি, তেওঁলোকৰ বহুত অসুবিধা হৈছে। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াও গাইডলাইন দিছিলে যে মনিটৰিয়াম দিব লাগে, কিন্তু আমাৰ বহুতখিনি ৰুৰাল বৰৱাৰ্ছ ৰুৰাল এৰিয়াজ থাকে, তেওঁলোকৰ বহুত সুদূৰ গাঁৱতে থাকে। এটা প্ৰক্ৰিয়া আছিলে যে তেওঁলোকৰ এটা হ'লে মেইল পঠাব লাগে, কি এটা এপ্লিকেশ্যন দিব লাগে মনিটৰিয়াম কাৰণে। এইটো এটা ৰিকুৱেষ্ট পঠালে এইটো আমি কৰিব পাৰিম। যিহেতু তেওঁলোকৰ আমাৰ
গাঁৱৰ মানুহবিলাকো কিমান ইনফ্ৰাষ্ট্ৰাকচাৰ নথকাৰ কাৰণে এইটো আমাৰ সম্পৰ্ক নহ'ল বহুতখিনি মানুহবিলাক আমি এটা চাইছোঁ যে তাৰ কাৰণে আগতো আমাৰ এটা অসমৰ ৰাইজ মাজতে মই আপোনাক কওঁ যে কাৰণে বেছিভাগে মানুহবিলাক প্ৰব্লেমত পৰিছে কেলে কোভিডৰ আগতে CA আন্দোলনৰ কাৰণে বহুতখিনি বস্তু ৰিষ্ট্ৰিক্টেড হৈ গৈছিলে আৰু এইটো সময়তে আমি ইনষ্টলমেণ্টৰ মানুহবিলাক আমাক ভালকে দিয়া নাই কেলে তেওঁলোকৰ ইনকাম ডিষ্টাৰ্ব হৈছিলে তাৰপিছতে কোভিড আহি গ'ল লম্বা চলিছে এতিয়া তাৰ পৰা তেওঁলোকৰ ডিফল্ট আছে CA যে আছিলে এইটো পিৰিয়ডৰ RBI ৰুল মতে এইটো কভাৰ নহয় যিখিনি মানুহবিলাক এইটো ডিফল্ট কৰিছে বিকজ অফ CA ইন আসাম এওঁলোকৰ এতিয়া কণ্টিনিউ কৰি আগবাঢ়িলে এতিয়া তেওঁলোকৰ ধুনীয়াকৈ এইটো বস্তুটো আৰু বিভিন্ন আৰু ডেটা আছিলে CA আগতে বানপানী হৈছিলে তো তেওঁলোকৰ এইটো ৰিলেক্সেশ্যন নাপালে আৰু এইটো ফাইন পেনাল্টি আগবাঢ়ি গ'ল তো ফাইন পেনাল্টি আগবঢ়াৰ কাৰণে তেওঁলোকৰ বহুত ভাগে অসুবিধাও হ'ব পাৰে আৰু এই ফাইন পেনাল্টি যদি তেওঁলোকৰ লাগি থাকে তেতিয়া তেওঁলোকৰ মাহে যি পইচা দিব তাৰ ভিতৰতে এডজাষ্ট হৈ যায় যদি তেতিয়া তেওঁলোকৰ এইটো ৰিপেমেণ্ট কৰিবৰ কাৰণে দিগদাৰ হ'ব এইবিলাক আমি ডিছকাশ্যন কৰিছোঁ আৰু আমি বহুত ভিতৰতে এটা ডিচিশ্যন লৈছোঁ ভাইটেল ডিচিশ্যন লৈছোঁ যে আমি অল বৰোৱাৰ্ছ ঘৰে ঘৰে যাম তেওঁলোকৰ এটা ৰিষ্ট্ৰাকচাৰিং কাৰণে আমি প্ৰপ'জেল দিম যে তেওঁলোকৰ যদি ৰিষ্ট্ৰাকচাৰিং কৰি লয় তেতিয়া তেওঁলোকৰ ফাইন পেনাল্টিত আমি 50% ৱেভাৰ দি দিম আৰু তাৰপিছতে যে নতুন আমি লোন ক্ৰিয়েট কৰিম তাৰ ওপৰতে যি আমি কণ্ট্ৰেক্ট কৰিছিলোঁ ইণ্টাৰেষ্টৰ তাৰ ওপৰতো 4% আমি ৰেহাই দি দিম তো মই ভাবোঁ যে যিখিনি মানুহবিলাক যি অনেষ্ট মানুহ আছে এতিয়া তেওঁলোকৰ চবৰে গাড়ী চলি আছে এতিয়া চলিব গাড়ীটো তেওঁলোকৰ 3 বছৰ কাৰণে 4 বছৰ কাৰণেতো গাড়ী নহয় তেওঁলোকৰ এতিয়া তেওঁলোকৰ বিজনেছ আগবাঢ়িব যদি তেওঁলোকৰ ভাবে এইটো স্কিম ভিতৰতে তেওঁলোকৰ ধুনীয়াকৈ আহি যাব পাৰে আৰু ৰিপেমেণ্ট কৰি দিব পাৰে আমাৰ পইচা তেওঁলোকৰ চিভিলো বেয়া নহ'ব ফিউচাৰ কোনো লিগেল লিটিগেশ্যন নহ'ব ইন ফিউচাৰ তেওঁলোকৰো বাচি যাব আমিও বাচি যাম সো এইটা ৰাস্তা আমি এইটো কোভিডৰ চিচুৱেশ্যনৰ চাই আৰু গহীন অধ্যয়ন কৰি ডায়লগ কৰি বোৰ্ড ভিতৰতে আমি লৈছোঁ আৰু তাৰ কাৰণে আমি এতিয়া এটা প্ৰেছ কনফাৰেন্স জৰিয়তে এতিয়া জনাবলৈ গৈ আছোঁ প্ৰেছ কনফাৰেন্স মাতে আমি পাতিছোঁ আৰু 1 মাৰ্চৰ পৰা 31 মাৰ্চলৈকে আমি এটা লোন ৰিষ্ট্ৰাকচাৰিং মেলা এটা আমি পাতিবলৈ গৈ আছোঁ এইটো ভিতৰতে যিমানখিনি মানুহবিলাক বানপানী হওক কি বেলেগে কিবা এটা চিচুৱেশ্যনৰ কাৰণে হওক কি কোভিডৰ হওক কাৰণে তেওঁলোকৰ যি EMI ডিফল্ট কৰিছে তাৰ কাৰণে যে তেওঁলোকৰ ফাইন পেনাল্টি পেনেল ইণ্টাৰেষ্টবিলাক লাগিছে সেইবিলাক এই ভিতৰতে আমি নেগচিয়েট কৰি ৱেভাৰ দিম 50% আৰু বাকীকেইটা লোন ৰিষ্ট্ৰাকচাৰ কৰি দিম তেতিয়া ইন ফিউচাৰ তেওঁলোকৰ আৰু ফাইন পেনাল্টি পেনেল ইণ্টাৰেষ্ট নালাগিব আৰু তেওঁলোকৰ 4% ইণ্টাৰেষ্টৰ ৰেহাই পাব আৰু এইটো আমি এনকাৰেজমেণ্টৰ অসম চৰকাৰৰ যি আমি ইনিচিয়েটিভ দেখি আছোঁ যে তেওঁলোকৰ আগবাঢ়ি আহি যিখিনি ভাল ৰিপেমেণ্ট কৰা মানুহবিলাক আছে এইটো মাইক্ৰ' ফাইনেন্সৰ ক্ষেত্ৰতে এইটো গভৰ্ণমেণ্টে খুব ধুনীয়াকৈ আমাৰ মাননীয় চিফ মিনিষ্টাৰ ছাৰে এইটো প্ৰচেষ্টা লৈছিলে আৰু তেওঁৰ এইটো এক্সিকিউট কৰি দিছে সো আমি ভাবিছোঁ যে এইটো সন্দৰ্ভ সেম এলাইনড এটা ফিলিংছ আহিব মানুহবিলাক যে ঠিক আছে আমি যিমান আমাৰ এই ফাইনেন্স কোম্পানী পাৰিছে ইমান তেওঁলোকৰ আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে যদি তেওঁলোকৰ আগবাঢ়ি আহি ৰিষ্ট্ৰাকচাৰিং কৰাই লয় আৰু তাৰপিছতে ইনষ্টলমেণ্টত আমাৰ পইচাবিলাক ঘূৰাই দি দিয়ে আমিও বাচি যাম তেওঁলোকৰো বাচি যাম ধন্যবাদ শ্ৰীযুত কুমাৰ ডাঙৰীয়া আজি আপোনাৰ লগত এইখিনি কথা পাতি খুবেই ভাল লাগিল আশা কৰোঁ জনসাধাৰণৰো ইয়াৰ পৰা উপকৃত হ'ব
পুনৰ আপোনাক জাগৰণ নিউজৰ তৰফৰ পৰা শুভেচ্ছা জনাই আপোনাৰ এই ফাইনেন্স কোম্পানীৰ উন্নতি কামনা কৰিলোঁ। নমস্কাৰ। এই বাতৰিটো দি ষ্টুডিঅ'ৰ পৰা মই বিদায় লৈছোঁ। পৰৱৰ্তী খা খবৰৰ বাবে চাই থাকিব জাগৰণ নিউজ। ধন্যবাদ। অসমৰ অৰ্থনীতিত এক অনন্য সংযোজন কুমাৰ ইঞ্জিনিয়াৰিং। পাৱাৰ টিলাৰ, ট্ৰেক্টৰ, ই ৰিক্সু, ই স্কুটাৰ আদি প্ৰডাক্টেৰে উত্তৰ পূব ভাৰতৰ এক ফাষ্ট গ্ৰয়িং ইণ্ডাষ্ট্ৰী। কুমাৰ ইঞ্জিনিয়াৰিং, মানুহৰ সৈতে মানুহৰ বাবে। টেষ্টি খানা খাই কোনে ভাল নাপায়? আপুনিও ভাল পায়, ময়ো ভাল পাওঁ। ব্ৰেকফাষ্ট, লাঞ্চ আৰু ডিনাৰৰ বাবে আহক হলিডে কেফেলৈ। লগতে বাৰ্থডে পাৰ্টি, মেৰেজ এনিভাৰ্চাৰী পাৰ্টি আদিৰ বাবে ৰিজনেবল দামত অতি এপ্ৰপ্ৰিয়েট ঠাই হ'ল হলিডে কেফে, এ মাল্টি কুজিন কেফে, জোনালী জু ৰোড অপজিট দুৰ্গা মন্দিৰ।